তো এইটো ভিডিঅ'ত আমি ডিসকাস কৰিব লাগিব ইকুইপটেনশিয়াল সাৰফেস এন্ড ইটস প্ৰপাৰ্টিজৰ কথা ঠিক আছে ইকুইপটেনশিয়াল সাৰফেস বা সমবিভব পৃষ্ঠ আৰু ইয়াৰ ধৰ্মসমূহৰ কথা আমি ইয়াত আলোচনা কৰিম তো প্ৰথমতে আমি জানিব লাগিব ইকুইপটেনশিয়াল সাৰফেস বা সমবিভব পৃষ্ঠ কাক কোৱা হয় যে সমবিভব পৃষ্ঠ হৈছে এখন পৃষ্ঠ ইমাজিনাৰী সাৰফেস বুলি ধৰিব পাৰা এখন পৃষ্ঠ মই অসমীয়াতে কৈ দিছো য'ত प्रतिটো বিন্দুতে স্থিতি বৈদ্যুতিক বিভৱৰ মান একেই থাকে ইংৰাজী যদি কয় it is imaginary surface where the electrostatic potential is same at all points এখন পৃষ্ঠৰ প্ৰতিটো বিন্দুতে স্থিতি বৈদ্যুতিক বিভৱৰ মান একে থাকে অৰ্থাৎ যেতিয়া সেই পৃষ্ঠখনৰ ধৰি লোৱা মই এখন পৃষ্ঠ আঁকিছো ঠিক আছে এখন পৃষ্ঠ আঁকিছো সেই পৃষ্ঠখন মই দুটা বিন্দু ধৰি লৈছো A আৰু B ঠিক আছে A বিন্দুৰ যোনটো বিভৱ A বিন্দুৰ বিভৱ মই VA বুলি লৈছো আৰু B বিন্দুৰ বিভৱ VB সমবিভব পৃষ্ঠৰ ডেফিনিশ্যনটো মতে আমি কি ক'ব পাৰো VA = VB so this is the first property তুমি ধৰিব পাৰা যদি আমি সমবিভব পৃষ্ঠৰ বা ইকুইপটেনশিয়াল সাৰফেসৰ যদি প্ৰপাৰ্টিজ বুলি কওঁ তো প্ৰপাৰ্টিজ বুলি ক'লে তুমি এইটো ধৰিব পাৰা যে VA = VB VA = VB অৰ্থাৎ যে পৃষ্ঠখনৰ যিকোনো দুটা বিন্দু বিভৱৰ মান যিকোনো বিন্দু যদি তুমি কনসিডাৰ কৰা তাৰ বিভৱৰ মান একে থাকিব সেকেন্ডতে তুমি এইটো ক'ব পাৰা যে VA - VB = 0 ডেফিনেটলি আমি ক'ব পাৰো ইয়াৰ মিনিংটো হৈছে কি যে সমবিভব পৃষ্ঠখনৰ যিকোনো দুটা বিন্দুৰ মাজৰ যদি তুমি বিভৱ ভেদ নিৰ্ণয় কৰা এই বিভৱ ভেদটো কি হয় 0 হ'ব ঠিক আছে এতিয়া আমি সমবিভব পৃষ্ঠৰ কিছুমান প্ৰপাৰ্টি ডিসকাস কৰিম এটা প্ৰপাৰ্টি এইটো হ'ল সেকেন্ড প্ৰপাৰ্টিটো এইটো সৰি থাৰ্ড প্ৰপাৰ্টিটো হ'ব থাৰ্ড প্ৰপাৰ্টিটো কি হয় যে যোনটো বিদ্যুৎ ক্ষেত্ৰৰ দিশ সদায় মনত ৰাখিবা 3 নম্বৰ যোনটো প্ৰপাৰ্টি বিদ্যুৎ ক্ষেত্ৰৰ দিশ ক্ষেত্ৰ বা এনে কোৱা বিদ্যুৎ ক্ষেত্ৰখন সমবিভব পৃষ্ঠৰ লম্ব হ'ব এইটো আমি প্ৰমাণ কৰিব পাৰো থাৰ্ড ইম্পৰ্টেন্ট প্ৰপাৰ্টি হৈছে বিদ্যুৎ ক্ষেত্ৰখন সমবিভব পৃষ্ঠৰ লম্ব হ'ব কেনেকৈ ধৰি লোৱা আমি এখন সমবিভব পৃষ্ঠ ধৰি লৈছো ধৰিবা এখন ধৰি লোৱা এখন সমবিভব পৃষ্ঠ তো এই সমবিভব পৃষ্ঠৰ কি বুলি কৈছো যে পৃষ্ঠৰ লম্বভাৱে কোন থাকিব লাগিব বিদ্যুৎ ক্ষেত্ৰখন থাকিব লাগিব কেনেকৈ আমি কি জানো আমি বিভৱ ভেদৰ সংজ্ঞাৰ মতে আমি কি পাইছিলো যে VA - VB = WEXT from B to A divided by Q0 এইটো হৈছিল আমাৰ কি দুটা বিন্দুৰ মাজৰ বিভৱ ভেদৰ সংজ্ঞা যদি হে সমবিভব পৃষ্ঠ হয় তেতিয়া হলে কি হ'ব এই মানটো 0 হ'ব তো W এই বস্তুটো 0 হ'ল তো WEXT B পৰা A divided by Q0 বা আমি ক'ব পাৰো কি WEXT B পৰা A = 0 ঠিক আছে এটো আমি ডেফিনেশনটো পৰা গম পালো আৰু আমি কাৰ্যৰ ডেফিনেশনটো কি আছে সাপোজ ধৰিবা ইয়াত A আৰু B আছে দুটা পইণ্ট A আৰু B যেনেকৈ ইয়াত মই কৈছো B পৰা A লৈ মই আধানটো লিখিছো B পৰা A লৈ মই কি আধানটো লিখিছো Q0 আধানটো লিখিছো ঠিক আছে B পৰা A লৈ মই Q0 আধানটো লিখিছো তো তেতিয়াহলে ডিসপ্লেসমেন্টটো মোৰ এটো ডাইৰেকশনত হ'ব dr ঠিক আছে সো ওয়ার্ক ডান WEXT ওয়ার্ক ডান আমাৰ আৰু এটা ফৰ্মুলা আছে B পৰা A that is F dot dr ঠিক আছে তো F বুলি ক'লে ইয়াত কোনটো ফোৰ্সৰ কথা কৈছে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কি হয় F = Q into E তো এইটো ফৰ্মুলা যদি মই বহাই দিও QE dot dr ঠিক আছে তো ইয়াক আমি এনেকৈ লিখিব পাৰো Q0 লিখিছো কাৰণ আমি Q0 আধানটো আমি আনিয়া কৰিছো গতিকে Q0 আধানটো লিখিছো Q0 E dr cos theta ঠিক আছে E dr cos theta এতিয়া কথাটো হ'ল কি যেহেতু রাইট হ্যান্ড সাইডটো 0 হয় আমি অলরেডি কলো যে যেতিয়া দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ
সমবিভব পৃষ্ঠ বা ইকুইপটেনশিয়াল সারফেস বুলি কোৱাৰ লগে লগে দুটা বিন্দুৰ মাজৰ বিভব ভেদটো কি হয় 0 হয় সো বিভব ভেদ 0 হলে কি কৰিব লাগিব আমি যদি চাওঁ যে সমবিভব পৃষ্ঠখনৰ এটা বিন্দুৰ পৰা অন্য এটা বিন্দুলৈ আমি যদি একক ধনাত্মক আধান বা যিকোনো আধান এটা আমি যদি স্থানান্তৰ কৰোঁ এই স্থানান্তৰ কৰোঁতে কাৰ্য পৰিমাণটো 0 হয় এইটো এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি বুলি তুমি ধৰি ল'ব পাৰা সমবিভব পৃষ্ঠৰ আৰু এটা প্ৰপাৰ্টি কি হয় যে সমবিভব পৃষ্ঠৰ যেহেতু আমি গম পালো যে সমবিভব পৃষ্ঠৰ যিকোনো দুটা বিন্দুৰ মাজৰ বিভব ভেদৰ মান 0 হয় সো ডেফিনেটলি এই সমবিভব পৃষ্ঠখনৰ এটা বিন্দুৰ পৰা অন্য এটা বিন্দুলৈ আধান এটা যেতিয়া তুমি স্থানান্তৰ কৰিবা এই আধানটো স্থানান্তৰ কৰোঁতে কোনো ধৰণৰ কাৰ্য কৰিবলগীয়া নহয় এইটো তুমি এটা প্ৰপাৰ্টি হিচাপে এড কৰি ল'ব পাৰা গতিকে যদি ৱৰ্ক ডানটো 0 হ'বলৈ হয় যদি ৱৰ্ক ডানটো 0 হ'বলৈ হয় তেতিয়াহ'লে ডেফিনেটলি কিউ নটটো 0 হ'ব নোৱাৰে ইলেক্ট্ৰিক ফিল্ডখনৰ ভেলুটো 0 হ'ব নোৱাৰে আৰু ডি আৰ যোনটো ডিসপ্লেসমেন্ট ইউ 0 নহয় 0 কোন হ'ব লাগিব 0 হ'ব লাগিব তোমাৰ cos থিটা সো cos থিটা 0 কেতিয়া হ'ব যেতিয়া থিটা তোমাৰ কি হয় 90 ডিগ্ৰী হয় ঠিক আছে থিটা 90 ডিগ্ৰী হ'লে cos 90 ডিগ্ৰী ভেলু কিমান হ'ব 0 হ'ব সো cos 90 ডিগ্ৰী ভেলু 0 হ'ব তাৰ মানে কি হ'ব থিটা 90 ডিগ্ৰী মানে অৰ্থাৎ তোমাৰ ইলেক্ট্ৰিক ফিল্ডখন কি হ'ব ডিসপ্লেসমেন্টৰ পারপেন্ডিকুলার হ'ব ডিসপ্লেসমেন্ট এনেকে আছে সো ডেফিনেটলি ইলেক্ট্রিক ফিল্ডখন কি হয় ইয়াৰ পারপেন্ডিকুলার হ'ব ইয়াৰ মিনিং কি ইয়াৰ মিনিংটো কি হৈছে আমাৰ সমবিভব পৃষ্ঠখনৰ কেনেকৈ থাকিব বিদ্যুৎ ক্ষেত্ৰখন লম্বভাৱে থাকিব তোমাক কেতিয়াবা এক মাৰ্কৰ কাৰণে এটা প্ৰমাণ কৰিবলৈ ক'ব পাৰে যে প্ৰমাণ কৰা যে সমবিভব পৃষ্ঠখনৰ লম্বভাৱে কোন থাকে বিদ্যুৎ ক্ষেত্ৰ এখন থাকে তো তুমি তেনেকৈ তুমি ম্যাথমেটিক্যালি প্ৰুভ কৰিব পাৰা এখন সমবিভব পৃষ্ঠ ধৰি ল'বা সেই সমবিভব পৃষ্ঠখনৰ যিকোনো দুটা বিন্দু ধৰি ল'বা তাত এটা আধান এনেকৈ মই যেনেকৈ দেখাইছো ধৰি লোৱা কিমান আধান এটা ইয়াৰ পৰা ইয়ালে ডিসপ্লেসমেন্ট হৈছে বি পৰা এলে সো ডিসপ্লেসমেন্ট কিমান হ'ব ডি আৰ গতিকে এক্সটাৰ্নাল ৱৰ্ক ডান আমাৰ ফোৰ্সৰ যোনটো জেনুইন ফৰ্মুলা হয় সেইটো ফৰ্মুলা এপ্লাই কৰি পেলাই ফোৰ্স যেহেতু ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স হয় গতিকে আমি ইয়াক বহাই পেলাই cos থিটা এনেকৈ লিখিব পাৰা আৰু আমাৰ এই কনসেপ্টটো যদি আমি এপ্লাই কৰো আমি জানো যে সমবিভব পৃষ্ঠৰ দুটা বিন্দুৰ মাজৰ বিভব ভেদ 0 হয় গতিকে বিভব ভেদ 0 হ'লে আমাৰ এই বিভব ভেদৰ সংজ্ঞা মতে এক্সটাৰ্নাল ৱৰ্ক ডানটো কি হয় 0 হ'ব গতিকে এই ক্ষেত্ৰত এক্সটাৰ্নাল ৱৰ্ক ডানটো 0 হ'বলৈ ডেফিনেটলি কি হ'ব লাগিব আমাৰ cos থিটাটো 0 হ'ব লাগিব cos থিটা 0 কেতিয়া হয় যেতিয়া থিটাটো 90 ডিগ্ৰী হয় তো থিটা 90 ডিগ্ৰী হোৱা মানে মিনিংটো কি যে ইলেক্ট্ৰিক ফিল্ড আৰু ডিসপ্লেসমেন্টৰ মাজৰ তোমাৰ কি হয় এংগলটো 90 ডিগ্ৰী ইয়াৰ মিনিংটো হৈছে যে ইলেক্ট্ৰিক ফিল্ডখন সমবিভব পৃষ্ঠৰ লম্ব ঠিক আছে এইটো এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি তোমালোকে লিখিব পাৰা তাৰ পিছত ইম্পৰ্টেন্ট প্ৰপাৰ্টিটো কি হয় যেতিয়া যেনেকৈ আমাৰ দুডাল বিদ্যুৎ ক্ষেত্ৰ ৰেখাই যেতিয়া দুডাল বিদ্যুৎ ক্ষেত্ৰ ৰেখাই কেতিয়াও পৰস্পৰ কটাকটি নকৰে ঠিক তেনেকৈ দুখন সমবিভব পৃষ্ঠও কেতিয়াও পৰস্পৰ কি নকৰে কটাকটি নকৰে কাৰণ কেলে যদি কটাকটি কৰে তেতিয়াহ'লে সেই কটাকটি কৰা বিন্দুত কি হয় এটা তুমি দুটা ভিন্ন ভিন্ন বিভৱৰ মান পাবা যোনটো প্ৰকৃততে অসম্ভৱ ইংলিছত যদি লিখা টু ইকুইপটেনশিয়াল সাৰফেসেস ক্যান নট ইন্টাৰসেক্ট ইচ আদাৰ if they intersect then at the point of intersection there will be two different potential which is impossible ঠিক আছে এইটা হচ্ছে আমাৰ ইম্পৰ্টেন্ট প্ৰপাৰ্টি তোমালোকে নোট ডাউন কৰি ল'ব পাৰা ঠিক আছে এইটা তোমালোকৰ ইম্পৰ্টেন্ট প্ৰপাৰ্টি তোমালোকে নোট ডাউন কৰি ল'ব পাৰা ৰাফলি মই দেখাইছো তোমালোকে মই কোৱা কথাখিনি তোমালোকে যদি ৰেকৰ্ড কৰিছা তোমালোকে বহি ধুনীয়াকৈ লিখি ল'ব পাৰিবা ঠিক আছে আমাৰ এইখিনি আছে এতিয়া আমি কি ডিসকাস কৰিম এতিয়া আমি ডিসকাস কৰিবলগীয়া বস্তুটো হৈছে যে আমাৰ ধৰি লোৱা এটা ধনাত্মক আধান দিলে বা এটা ঋণাত্মক আধান দিলে বা এটা বৈদ্যুতিক দ্বিমেৰু এনেকুৱা ধৰণৰ যদি দিয়ে তোমাক ক'লে যে সমবিভব পৃষ্ঠ তুমি অংকন কৰা ঠিক আছে সাধাৰণতে এইটো কোৱেশ্যন প্ৰায় দেখা পোৱা গৈছে এক মাৰ্কৰ কাৰণে কোৱেশ্যনবিলাক প্ৰায় অহা যায় তো সেইকাৰণে আমি চাব লাগিব যে সমবিভব পৃষ্ঠ কেনেকৈ আমি আঁকিব লাগে ঠিক আছে এইখিনি সম্ভৱ তোমালোকে নোট কৰি ল'বা তাৰপিছত আমি এতিয়া কি ডিছকাছ কৰিম কেনেকৈ সমবিভব পৃষ্ঠ আঁকিম ঠিক আছে এতিয়া যদি তোমাক কি কৰে এটা যদি ধনাত্মক আধান কৰে ধনাত্মক আধানৰ ক্ষেত্ৰত তুমি সমবিভব পৃষ্ঠ কেনেকৈ আঁকিব এতিয়া ইয়াৰ কাৰণে যদি মই বিদ্যুৎ ক্ষেত্ৰ ৰেখা আঁকো বিদ্যুৎ ক্ষেত্ৰ ৰেখা কেনেকুৱা হয় আউটৱাৰ্ড ডাইৰেকশ্যন বাহিৰৰ পেনে থাকিব ওলাই যাব পজিটিভ চাৰ্জৰ পৰা এই মাত্ৰ আমি কি ডিছকাছ কৰিলোঁ যে বিদ্যুৎ ক্ষেত্ৰখন সদায় সমবিভব পৃষ্ঠৰ লম্ব হ'ব লাগিব গতিকে বিদ্যুৎ ক্ষেত্ৰৰ দিশ এনেকুৱা যদি হয় ডেফিনেটলি সমবিভব পৃষ্ঠখন কেনেকুৱা হ'ব স্ফেৰিকেল হ'ব ঠিক আছে গতিকে স্ফেৰিকেল হ'ব তাৰমানে এই যোনখন সমবিভব পৃষ্ঠ আঁকিলোঁ সেই সমবিভব পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতেই কিহৰ মান একে হ'ব আমাৰ স্থিতি বৈদ্যুতিক বিভৱৰ মান একেই হ'ব আৰু আঁকিব পাৰা আৰু এখন সমবিভব পৃষ্ঠ এইখন সমবিভব পৃষ্ঠত তোমাৰ যিকোনো বিন্দু যদি তুমি কনচিডাৰ কৰা তেতিয়াহ'লে সেই প্ৰতিটো বিন্দুতে কি হ'ব স্থিতি বৈদ্যুতিক বিভৱৰ মান একেই হ'ব কনফিউজ নকৰিবা ইয়াত
এইখন সমবিভব পৃষ্ঠ আৰু এইখন সমবিভব পৃষ্ঠ দুইখনে বেলেগ বেলেগ কিন্তু ইয়াত থকা প্ৰতিটো বিন্দুৰ বিভৱৰ মানহে একেই হ'ব ঠিক তেনেকৈ ইয়াত থকা প্ৰতিটো বিন্দুৰ বিভৱৰ মানহে একেই হ'ব ইয়াৰ লগত ইয়াৰ একেই নহয় বুজি পাইছানে সেইকাৰণে আমাৰ প্ৰপাৰ্টিটো কি আছিলে যে দুখন সমবিভব পৃষ্ঠ কেতিয়াও পৰস্পৰ কটাকটি নকৰে এখন সমবিভব পৃষ্ঠত থকা প্ৰতিটো বিন্দুতে বিভৱৰ মান একেই হ'ব অন্য এখনৰ ক্ষেত্ৰতো সেই একেটাই হ'ব কিন্তু দুখন সমবিভব পৃষ্ঠৰ মান কেতিয়াও একেই হ'ব নোৱাৰে ইকুইপটেনচিয়েল দুখন ইকুইপটেনচিয়েল সাৰফেসৰ কেতিয়াও ভ্যালুটো সেম হ'ব নোৱাৰে এটা সিঙ্গল সমবিভব পৃষ্ঠ বা এখন সিঙ্গল তোমাৰ ইকুইপটেনচিয়েল সাৰফেসৰ প্ৰতিটো পইণ্টতে বিভৱৰ মান একেই হ'ব ঠিক আছে দুখন ইকুইপটেনচিয়েল সাৰফেসৰ মান একেই হ'ব নোৱাৰে নেগেটিভ চাৰ্জৰ ক্ষেত্ৰতো একেটাই হ'ব নেগেটিভ চাৰ্জৰ ক্ষেত্ৰত আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক কেনেকুৱা হয় ইনৱাৰ্ড হয় এইটো তোমালোকে জানা গতিকে এই ক্ষেত্ৰতো তোমাৰ কি হয় ইকুইপটেনচিয়েল সাৰফেস কেনেকুৱা স্ফেৰিকেল হ'ব ঠিক আছে তো আইসোলেটেড পজিটিভ চাৰ্জ বা আইসোলেটেড নেগেটিভ চাৰ্জ বুলি কোৱাৰ লগে লগে তুমি ইকুইপটেনচিয়েল সাৰফেস এনেকে ড্ৰ কৰিব পাৰিবা এতিয়া আমাৰ যদিহে দুটা বৈদ্যুতিক দ্বিমেৰু দিয়া থাকে সো বৈদ্যুতিক দ্বিমেৰুৰ ক্ষেত্ৰত তুমি কেনেকৈ আঁকিবা তো তাৰ কাৰণে আমি ডায়াগ্ৰামটো আঁকিছো আইসোলেটেড পজিটিভ চাৰ্জ আৰু আইসোলেটেড নেগেটিভ চাৰ্জৰ ক্ষেত্ৰত একেটাই হ'ব খালি বিদ্যুৎ ক্ষেত্ৰৰ দিশটো বিপৰীত হ'ব এইটো তোমালোকে মনত কৰিবা ঠিক আছে যদি এটা বৈদ্যুতিক দ্বিমেৰু থাকে চাবা বৈদ্যুতিক দ্বিমেৰু থাকে তো বৈদ্যুতিক দ্বিমেৰু থাকিলে কি হ'ব দ্বিমেৰুটো থকাৰ কাৰণে কি হ'ব ইহঁতৰ মাজত এটা এট্ৰেকশ্যন থাকিব গতিকে আমি ইলেক্ট্ৰিক ফিল্ড লাইন যদি আকৌ এনেকুৱা হ'ব পজিটিভৰ পৰা নেগেটিভলৈ পজিটিভৰ পৰা এনেকৈ ওলাই গৈছে ঠিক আছে পজিটিভৰ পৰা এনেকৈ ওলাই গৈছে নেগেটিভত আহি সোমাবহি এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ ডাইৰেকশ্যন ঠিক আছে যেহেতু পজিটিভ আৰু নেগেটিভে কি কৰিব এট্ৰেক্ট কৰিব পজিটিভে আৰু যেহেতু নেগেটিভে এট্ৰেক্ট কৰিছে গতিকে আমাৰ কি হ'ব এট্ৰেকশ্যন হোৱাৰ কাৰণে অকণমান এইটো চাইডে শিফ্ট হ'ব তোমাৰ পিওৰ স্ফেৰিকেল নহয় মানে যেনেকৈ আমাৰ আইসোলেটেড পজিটিভ চাৰ্জৰ কাৰণে পিওৰ স্ফেৰিকেল তুমি আঁকিছা বা আইসোলেটেড নেগেটিভ চাৰ্জৰ কাৰণে পিওৰ স্ফেৰিকেল আঁকিছা পিওৰ স্ফেৰিকেল নহয় অকণমান কি হ'ব এই এট্ৰেকশ্যনৰ কাৰণে পজিটিভ চাৰ্জটো এনেকৈ অলপ শিফ্ট হৈ যাব নেগেটিভ চাৰ্জটো এনেকৈ অলপ শিফ্ট হৈ যাব বুজি পাইছানে তো কেনেকৈ আঁকিম ডায়েগ্ৰামটো চাবা কেনেকুৱা হ'ব অলপ শিফ্ট হৈ গৈছে দেখিছানে তো ইয়াৰ ক্ষেত্ৰতো তোমাৰ কেনেকৈ হ'ব চাবা বুজি পাইছা আকৰ্ষণৰ কাৰণে দুটা অলপ শিফ্ট হৈ গৈছে এইটো হৈছে সমবিভব পৃষ্ঠৰ কাৰ ক্ষেত্ৰত যদি তোমাক এটা বৈদ্যুতিক দ্বিমেৰু বা ইলেক্ট্ৰিক ডাইপলৰ কথা কোৱা হয় ঠিক আছে আৰু এতিয়া কি হয় যদি আমাৰ দুটা পজিটিভ চাৰ্জ থাকে বা দুটা নেগেটিভ চাৰ্জ থাকে তাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ঠিক আছে এইটো কেনেকৈ আঁকিছা যদি দুটা পজিটিভ চাৰ্জ থাকে পজিটিভ চাৰ্জ থাকিলে কি হ'ব ডেফিনেটলি ইহঁতৰ মাজত ৰিপালচন হ'ব নেগেটিভ চাৰ্জৰ কাৰণে একেটাই হ'ব খালি ফিল্ড লাইনৰ ডাইৰেকশ্যনটো চাবা কেনেকৈ আছে তো এইপিনে পজিটিভ চাৰ্জ ওলাই গৈছে এইপিনে পজিটিভ চাৰ্জ ওলাই গৈছে এইপিনে পজিটিভ চাৰ্জ ওলাই গৈছে পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন ওলাই গৈছে কিন্তু যেহেতু দুইটাই ৰিপালচন হ'ব গতিকে ফিল্ড লাইনবিলাক এই ক্ষেত্ৰত কি হ'ব এনেকৈ ডাইভাৰ্চ হৈ থাকিব ঠিক আছে ফিল্ড লাইনবিলাক কি হৈ থাকিব ডাইভাৰ্চ হৈ থাকিব ইয়াৰ পাছত ফিল্ড লাইনবিলাক এনেকৈ ডাইভাৰ্চ হৈ থাকিব ওচৰত চাপিব নোৱাৰে তাৰমানে দুইটাৰ পৰা আঁতৰি গৈছে চ' এই ক্ষেত্ৰত তুমি কেনেকুৱা হ'ব ফিল্ড লাইনবিলাক মানে যদি ইকুইপটেনচিয়েল চাৰ্ফেচটো আহোঁ এই ইকুইপটেনচিয়েল চাৰ্ফেচটো যদি আমি ড্ৰ কৰিবলৈ যাওঁ কি হ'ব দুটাই ইটো আনটোৰ পৰা আঁতৰি যাব গতিকে অকণমান পাৰফেক্ট স্পেয়াৰ এনেকৈ পাৰফেক্ট স্পেয়াৰ নহয় পেলাই কেনেকুৱা হ'ব তোমাৰ ইকুইপটেনচিয়েল চাৰ্ফেচটো অকণমান ধৰি ইকুইপটেনচিয়েল চাৰ্ফেচটো এনেকুৱা হ'ব অকণমান পজিটিভ চাৰ্জটো লেফ্ট শিফ্ট হৈ গুচি আহিব বুজি পাইছানে মাজত নাথাকি মাজৰ পৰা ৰিপালচনৰ কাৰণে লেফ্ট শিফ্ট হৈ গুচি আহিব গতিকে এই ক্ষেত্ৰত আমি ডায়েগ্ৰামটো কেনেকুৱা আঁকিম চাওঁ বুজি পাইছা তো ইয়াৰ ক্ষেত্ৰতো কেনেকুৱা হ'ব বুজি পাইছানে ৰিপালচনৰ কাৰণে কি হৈছে সিহঁতে আঁতৰি গৈছে তো এনেকৈ নিগেটিভ চাৰ্জৰ কাৰণে একেটাই হ'ব খালি একদম চেম হ'ব নিগেটিভ চাৰ্জৰ কাৰণেও খালি কি হ'ব ফিল্ড লাইনটো আউটৱাৰ্ড নহয় পেলাই কি হ'ব এতিয়া ইনৱাৰ্ড ডাইৰেকশ্যন দিব লাগিব গতিকে কনফিউজ হ'ব নালাগে নিগেটিভ চাৰ্জৰ কাৰণে একেটাই হ'ব যদি দুটা পজিটিভ চাৰ্জ লৈ পেলাই নিগেটিভ চাৰ্জ দিয়ে ভয় খাব নালাগে এনেকৈ আঁকিব লাগিব খালি ফিল্ড লাইনছৰ ডাইৰেকশ্যনটো তোমালোকে মনত ৰাখিব যে যিহেতু ইনৱাৰ্ড হয় গতিকে ডাইৰেকশ্যনটো আমাৰ ভিতৰমুখী হ'ব এনেকুৱাই হ'ব
এতিয়া আমি লাষ্ট এটা বস্তু ডিসকাস কৰিব লাগে সেইটো হৈছে কি যে এখন যদি সুষম বিদ্যুৎ ক্ষেত্ৰ থাকে ঠিক আছে এখন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড যদি থাকে সেই ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ ক্ষেত্ৰত তুমি কেনেকে সমবিভব পৃষ্ঠখন আঁকিবা চাবা যদি ইউনিফর্ম ইলেক্ট্রিক ফিল্ড হয় এতিয়া ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ মিনিংটো কি হয় যে ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ মিনিংটো হৈছে যে ইউনিফর্ম বা সুষম বিদ্যুৎ ক্ষেত্ৰ ইউনিফর্ম ইলেক্ট্রিক ফিল্ড যদি হয় তেতিয়া কি হয় প্ৰতিটো পইণ্টতে স্থিতি বৈদ্যুতিক বিভৱৰ মান একেই হ'ব গতিকে এই ক্ষেত্ৰত কি হ'ব আমাৰ সমবিভব পৃষ্ঠখন ইকুয়াল সেপাৰেশনত থাকিব ঠিক আছে তুমি যেখানে সমবিভব পৃষ্ঠ আঁকা প্ৰতিখন সমবিভব পৃষ্ঠৰ ইটোৰ লগত ইটো সমান সমান সেপাৰেশন থাকিব এটা মনত ৰাখিব সমতলীয় তোমাৰ সমতলীয় আকৃতিৰ তোমাৰ সমবিভব পৃষ্ঠখন থাকিব আৰু প্ৰতিটোৰে মাজৰ দূৰত্বটো সমান সমান থাকিব যেহেতু কি বুলি কোৱা হৈছে ইউনিফর্ম ইলেক্ট্রিক ফিল্ড বুলি কোৱা হৈছে কিন্তু যদি নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড থাকে তেতিয়া কি হ'ব নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড হলে আমাৰ কি হ'ব নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড হলে যোনটো সাইডে ধৰি লোৱা এখন ইলেক্ট্রিক ফিল্ড আছে এখন হৈছে নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড ঠিক আছে যদি তোমাৰ ইলেক্ট্রিক ফিল্ডখন কি বুলি কোৱা হৈছে নন ইউনিফর্ম বুলি কোৱা হৈছে তাৰ মানে এইটো ডাইৰেকচনত ইলেক্ট্রিক ফিল্ডখনৰ কি হয় ম্যাগনিটিউডটো বাঢ়ি আছে বুলি মই সাপোজ ধৰি লৈছো তো সেই ক্ষেত্ৰত কি হ'ব ফিল্ডখনৰ ইন্টেন্সিটি যোনটো ডাইৰেকচনত বাঢ়ি আছে হেতু ডাইৰেকচনত কি হ'ব তোমাৰ সমবিভব পৃষ্ঠৰ মাজৰ যোনটো ব্যৱধান হেতু কমি কমি আহি থাকিব বুজি পাইছা না মই কি কৈছো মই কৈছো যে নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড বুলি কোৱাৰ লগে লগে এই নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ডখনৰ ঠিক আছে নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড বুলি কোৱাৰ লগে লগে এই নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ডখনৰ যদি সমবিভব পৃষ্ঠখন আমি আঁকিবলৈ যাওঁ তেতিয়া কি হ'ব যোনটো ডাইৰেকচনত ইলেক্ট্রিক ফিল্ডখনৰ ম্যাগনিটিউডটো বাঢ়ি বাঢ়ি গৈ আছে সেইটো ডাইৰেকচনত আমাৰ সমবিভব পৃষ্ঠখনৰ মাজৰ ব্যৱধানটো গ্ৰেজুৱেলি কমি কমি গৈ থাকিব এনেকৈ আমি চাওঁ এখনৰ ফিল্ডখন ডাঙৰকৈ আঁকিছো তো এইখন ধৰি লোৱা সমবিভব পৃষ্ঠ তাৰপিছত ইয়াৰ মাজৰ সেপাৰেশনটো যদি তেনেকুৱা আৰু নেক্সট সেপাৰেশনটো আৰু ক্লোজ হ'ব ঠিক আছে এনে ক্লোজ হৈ হৈ আহি থাকিব বুজি পাইছা মই কি কৈছো ইন্টাৰসেক্ট নকৰে তুমি দেখাৰ কাৰণে তেনেকুৱা লিখি ইন্টাৰসেক্ট নকৰে সো গ্ৰেজুৱেলি সেপাৰেশনটো কমি কমি আহি আছে যোনটো দিশত ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটিটো বাঢ়ি যাব সেইটো দিশত সমবিভব পৃষ্ঠখনৰ তোমাৰ ব্যৱধানটো গ্ৰেজুৱেলি কি হ'ব কমি কমি আহি থাকিব গতিকে এইখিনি আছিল আমাৰ সমবিভব পৃষ্ঠ আৰু ইয়াৰ প্ৰপাৰ্টিৰ লগত ৰিলেটেড কিছুমান কনসেপ্ট তোমালোকে লিখিব কেনেকৈ লাগিব সিম্পলকৈ লিখিবা যে তোমাৰ যদি সুধে সমবিভব পৃষ্ঠ পৰীক্ষাৰ কাৰণে আহিবলগীয়া পৰীক্ষাৰ কাৰণে তোমাক যদি লিখে সমবিভব পৃষ্ঠ কাক বোলে আৰু সমবিভব পৃষ্ঠৰ কেইটামান প্ৰপাৰ্টি লিখা কোৱেশ্চন কেনেকৈ হ'ব পাৰে মই সেইটো কৈছো গতিকে সমবিভব পৃষ্ঠ ক'ব লাগিব যে এখন কাল্পনিক এখন পৃষ্ঠ বা এখন পৃষ্ঠ বুলি ক'ব পাৰা য'ত প্ৰতিটো বিন্দুতে স্থিতিবৈদ্যুতিক বিভৱৰ মান কি থাকিব একে থাকিব ঠিক আছে ইয়াৰ কেইটামান প্ৰপাৰ্টি যদি লিখিবলৈ কয় তুমি প্ৰথম প্ৰপাৰ্টি তোমাৰ ডেফিনেশ্যনটোতে সোমাই আছে সেকেন্ড প্ৰপাৰ্টিটো লিখিব পাৰা যে দুটা বিন্দুৰ মাজৰ বিভৱ ভেদৰ মান কেতিয়াও সমবিভব পৃষ্ঠৰ ক্ষেত্ৰত দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ সদায় শূন্য হয় গতিকে সমবিভব পৃষ্ঠখনত এটা বিন্দুৰ পৰা অন্য এটা বিন্দুলৈ নিউটে কৰা কাৰ্যৰ মানটো কি হ'ব শূন্য হ'ব এইটো এটা প্ৰপাৰ্টি তাৰ পিছৰ প্ৰপাৰ্টিটো কি হয় যে সমবিভব পৃষ্ঠৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ডখন বা বিদ্যুৎ ক্ষেত্ৰখন সদায় পৃষ্ঠখনৰ লম্বভাৱে থাকে তাক প্ৰমাণ কৰিবলৈ কেনেকৈ কৰে মই তোমাক অলৰেডি দেখাই দিলো গতিকে প্ৰমাণটো তুমি তেনেকৈ কৰিবা 2 মাৰ্ক যদি প্ৰমাণটো বোলে 2 মাৰ্ক বা ম্যাক্সিমাম 2 মাৰ্ক 1 বা 2 মাৰ্কৰ ভিতৰত সেইটো কুৱেশ্যন কৰিব পাৰে বা এনেকৈ ডায়াগ্ৰাম বিলাক সুধিব যে কেইটামান চাৰ্জৰ কথা কৈছে যে এটা উদাসীন ধনাত্মক আধান বা উদাসীন ঋণাত্মক আধান আইসোলেটেড পজিটিভ চাৰ্জ বা আইসোলেটেড নেগেটিভ চাৰ্জৰ ক্ষেত্ৰত তুমি কেনেকৈ কিবা সমবিভব পৃষ্ঠ কিবা তেনেকৈ দেখাব বৈদ্যুতিক দ্বিমেৰু এটাৰ কাৰণে কেনেকৈ হ'ব সেইটো দেখাব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাক সুধিব পাৰে খুব ইম্পৰ্টেণ্ট বস্তু বা এক্সট্ৰাকে তোমাৰ কুৱেশ্যনো সুধিব পাৰে যে প্ৰুভ দ্যাট দ্য ইলেক্ট্ৰিক ফিল্ড ইজ অলৱেজ পাৰপেণ্ডিকুলাৰ টু দ্য ইকুইপটেনচিয়েল সাৰফেস তো কৰিলে তুমি তেনেকৈ কৰিব লাগিব কুৱেশ্যন এইকেইটাই হয় সাধাৰণতে গতিকে এইখিনি ভালকৈ প্ৰিপেৰেশ্যন কৰিবা ভালকৈ পঢ়িবা এইখিনিয়ে থাকিলে আৰু মই লাহে লাহে ভিডিঅ' কিছুমান পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট যোনখিনি কুৱেশ্যন হ'ব সেইখিনি ভিডিঅ' মই লাহে লাহে আপলোড কৰি থাকিম গতিকে তোমালোকে চাবা চেনেলটো মৰম দিবা এইখিনিয়ে তোমালোকক ক'বলৈ থাকিলে ধন্যবাদ জয় আসাম